Hello everyone and welcome back to Math Pool Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম লেসন নম্বৰ 4 ক্লাছ 7ৰ যোনটো হৈছে চেপ্টাৰ নম্বৰ 3 ডেটা হেণ্ডলিঙৰ। আমি বহুতখিনি ডেটা হেণ্ডলিঙৰ ওপৰত কথা পাতিলোঁ, মিন, মিডিয়ান, মোড, ৰেঞ্জ কেনেকৈ ওলায়। আমি আহিছোঁ এতিয়া অলপ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনত য'ত আমি বাৰ গ্ৰাফ ইউজ কৰিম। অ'কে, ভিডিঅ' সেশন হয়, ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ আমি শিকিবলৈ চেষ্টা কৰিম। So let us begin. So we have this bar chart here. This is the scores on midterm and final exams. So this axis, the vertical axis, is the scores, and then it's by student. And the blue bar is the midterm, and the yellow bar is the final. তো ইয়াতে আমাক দিছে বাৰ গ্ৰাফ। এই বাৰ গ্ৰাফটো প্ৰথমতে আমি বুজি লওঁ কি হয়। এইটো হৈছে স্ক'ৰ্ছ অন মিড টাৰ্ম এণ্ড ফাইনেল এক্সামছ। মিড টাৰ্ম মানে আমাৰ যোনটো হৈ গ'ল হাফ ইয়াৰলি বা টাৰ্ম 1, আৰু আমাৰ ফাইনেল এক্সামটো হৈ গ'ল আমাৰ টাৰ্ম 2। ঠিক আছে, এইটো বুজিবলৈ ইজি হ'ব কাৰণে মই টাৰ্ম 1 এণ্ড টাৰ্ম 2 বুলিকৈ ক'লোঁ। এতিয়া ইয়াতে কালাৰ কোডো দি আছে। ইয়াতে এই ব্লু কালাৰটো হৈছে আমাৰ টাৰ্ম 1 মিড টাৰ্মৰ কথা পাতিছে, আৰু য়েল্ল' কালাৰটো হৈ গ'ল ফাইনেল, তাৰমানে টাৰ্ম 2ৰ কথা পাতিছে। এতিয়া আমি যদি ইয়াৰ হৰিজেণ্টেল এক্সিছত চাওঁ, হৰিজেণ্টেল এক্সিছত ইয়াতে ষ্টুডেণ্টছৰ নাম দিছে, উমাইমা, উইলিয়াম, নাদিয়া, ভেনিছা, ক্ৰিষ্টফাৰ। এই 1 2 3 4 5 পাঁচটা ষ্টুডেণ্টৰ নাম দিয়া আছে। তাৰমানে এই পাঁচটা ষ্টুডেণ্টে টাৰ্ম 1 আৰু টাৰ্ম 2ত কিমান মাৰ্কছ পালে, কিমান স্ক'ৰ পালে সেইটো দিছে। এতিয়া আমি চাম। তো এতিয়া যদি আমি উমাইমাৰ মাৰ্কছটো চাওঁ, তেনেহ'লে ফাৰ্ষ্ট টাৰ্মত পাইছে 70, বিকজ ইয়াৰ হাইটটো ক'ত 70 লগত মেটচ হৈছে, তো 70 পইণ্টছ পাইছে। ইয়াতে আমি লিখি ল'ব 70। আৰু ছেকেণ্ড টাৰ্মত কিমান পাইছে? ছেকেণ্ড টাৰ্মত এতিয়া 90 আৰু 100ৰ মাজত আছে, তো এইটো হ'ব আমাৰ 95। ঠিক তেনেকৈ উইলিয়ামৰ যদি আমি ফাৰ্ষ্ট টাৰ্মৰ মাৰ্কটো চাওঁ, পূৰা 100 পালে। নেক্সট ছেকেণ্ড টাৰ্মত কিমান পাইছে? 90 আৰু 100ৰ মাজত আছে, এইটো হৈ গ'ল আমাৰ 95। নেক্সট ষ্টুডেণ্ট নাদিয়াৰ আছে 70 আৰু 80ৰ মাজত, তাৰমানে 75। আৰু ইফালে ছেকেণ্ড টাৰ্মত আছে আমাৰ 80 আৰু 90ৰ মাজত, তাৰমানে 85। অ'কে, দেন ভেনিছাৰ আহি যাওঁ। ভেনিছাৰ হাইট মেটচ কাৰ লগত হৈছে? 60 লগত মেটচ হৈছে, তো এইটো হৈ গ'ল আমাৰ 60। আৰু ইয়াৰ য়েল্ল' কালাৰটো হৈছে 70 আৰু 80ৰ মাজত আছে, এইটো হৈ গ'ল আমাৰ 75। দেন ক্ৰিষ্টফাৰত আছে আমাৰ 70 আৰু 80ৰ মাজত, এইটো হৈ গ'ল আমাৰ 75। আৰু ইফালে ছেকেণ্ড টাৰ্মত পাইছে 60। এইটো আমি নিজৰ ফালৰ পৰা নোট ডাউন কৰি ল'লোঁ। And the question they ask us is, by how many points did Nadia's score improve from the midterm to the final exam? তো ইয়াতে নাদিয়াৰ কথা সুধিছে। এই কুৱেশ্যনটো সুধিছে যে নাদিয়াৰ স্ক'ৰ ইম্প্ৰুভ হৈছে, দেখাই গৈছে। ফাৰ্ষ্ট টাৰ্মত তাৰ গ্ৰাফটো অলপ তলত আছিলে, আৰু ছেকেণ্ড টাৰ্মত তাৰ গ্ৰাফটো ওপৰত গৈছে। তো কৈছে কিমান পইণ্টছত তাই ভাল কৰিলে। তো ইয়াতে 75 আৰু 85, তো 85 মাইনাছ 75 কৰিলে আমাৰ 10 হৈ যাব। তো তাৰমানে তাই 10 পইণ্টছ বেছি পালে, তো এইটো তাৰ ইম্প্ৰুভমেণ্ট হৈ গ'ল। So let's look at Nadia. So this is who we're talking about, Nadia, and we care about how many points did she improve from the midterm to the final. Midterm is blue, final is yellow. So in the midterm, it looks like she scored, and if I were to eyeball it, it looks like 75 points. And then on the final, it looks like she scored 80. Looks like she scored 85 points. So it looks like her score improved by 10 points. So 10 points. Let's try one more. নাও এইটো এটা টোটেলি ডিফাৰেণ্ট গ্ৰাফ হয়। তো এইটো আমি এতিয়া পুৰণা গ্ৰাফটো আমি ইয়াৰ পৰা গুচাই দিওঁ। অ'কে, আৰু আমিও এই নতুন গ্ৰাফটো আমি নোট কৰিলোঁ। তো এইবাৰ এইকেইটা ডিফাৰেণ্ট ষ্টুডেণ্টছ হৈ গ'ল, ব্ৰেণ্ডন, ভেনেছা, ডেনিয়েল, কেভিন আৰু উইলিয়াম। তো ইয়াতে কালাৰ কোডটো ছেইম আছে। ব্লু কালাৰটো মিড টাৰ্ম, যোনটো হৈছে আমাৰ টাৰ্ম 1, আৰু য়েল্ল'টো হৈছে আমাৰ ফাইনেল বা টাৰ্ম 2। তো ইয়াতে কুৱেশ্যনটো হৈছে হাউ মেনি ষ্টুডেণ্টছ ইম্প্ৰুভ দেয়াৰ স্ক'ৰ্ছ ফ্ৰম দ্য মিড টাৰ্ম টু দ্য ফাইনেল এক্সাম। তো ইয়াতে আমি চাব লাগিব, এই গ্ৰাফটোৰ পৰা ক'ব লাগিব, তো চাই পেলাই আমি ক'ব লাগিব যে কোনকেইটা ষ্টুডেণ্ট, কোনকেইটা হোৱা নাই, কৈছে কেইটা ষ্টুডেণ্টৰ ৰিজাল্ট ভাল হৈছিলে টাৰ্ম 1ৰ পৰা টাৰ্ম 2 যাওঁতে। তো ইয়াতে দেখাত এইটো চবতকৈ ভাল হিণ্ট হৈছে, য়েল্ল' কালাৰ লাইনটো যদি ওপৰত হৈ আছে ব্লু কালাৰ লাইনতকৈ, তাৰমানে ইম্প্ৰুভমেণ্ট হৈছে। How many students improved their scores from the midterm to the final exam? So to improve from the midterm to the final, that means that the yellow bar for a given student, which is the final, is going to be higher than the midterm bar. That's the only way you can improve from the midterm to the final. So Brandon improved from the midterm to the final. Vanessa improved from the midterm to the final. Daniel improved from the midterm to the final. Kevin improved from the midterm to the final. William got a lower score in the final than the midterm, so he did not improve. So the number. তো এতিয়া যদি আমি চাওঁ, ব্ৰেণ্ডনৰ ৰিজাল্টটো চালে হ'ল, টাৰ্ম 1ত সি কিমান পাইছে? 80 আৰু 90 মাজত আছিলে, 85। আৰু
টাৰ্মটোত যদি চাওঁ সি নাপালে 90 তাৰমানে 85ৰ পৰা 90 আহি গ'ল তাৰমানে ভাল হৈ গ'ল তো ব্ৰেণ্ডন কাৰণে এটা হৈ গ'ল ভেনিচাৰ যদি চাওঁ অবভিয়াছলি এইটো আমি গ্ৰাফৰ ভেলুটো নাচালেও হ'ব প্ৰথমতে যিমান আছিলে তাতকৈ বেছি আহিছিলে য়েল্ল'টো অবভিয়াছলি ইয়াতে ভেনিচাৰটো আমি কাউণ্ট কৰি ল'ম ছেকেণ্ড ষ্টুডেণ্ট আহি গ'ল ডেনিয়েলৰ ৰিজাল্ট ভাল হৈছে য়েছ য়েল্ল'টো যিহেতু হাই বেছি আছে ব্লুতকৈ তাৰ ৰিজাল্টটো ভাল হৈছে দেন কেভিনৰ ৰিজাল্টটো ভাল হৈছে এতিয়া লাষ্ট যদি উইলিয়ামৰ চাওঁ উইলিয়ামৰ ৰিজাল্ট ভাল হোৱা নাই বিকজ টাৰ্ম 1ত সি 100 পাইছিলে 100 পইণ্ট পাইছিলে বাট টাৰ্ম 2ত কিন্তু তাৰ কমি পেলাই 95 হৈ গ'ল তো ইয়াতে টোটেল কেইটা ষ্টুডেণ্ট আছে 4টা ষ্টুডেণ্ট The number of students that improved their scores from midterm to final are 1, 2, 3, 4 students. So 4 students. তো আই হোপ এতিয়া ডেটা গ্ৰাফ কেনেকা ৰিড কৰি এইটো ক্লিয়াৰ হৈ গ'ল ইয়াতে অলপ স্পেচিয়েল টাইপ অফ বাৰ গ্ৰাফ হয় এইবাৰ বাৰ গ্ৰাফত কি হৈছে দুটা বাৰ একেলগে লগাই দিয়া হৈছে ঠিক আছে বাট একো প্ৰব্লেম নাই আমি বাৰ গ্ৰাফ এটাকো ধুনীয়াকৈ ইয়াতে বুজিবলৈ পাৰিম অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ